আজি মই বনাবলৈ লৈছোঁ কেটলি মুখত দিয়া পিঠা। এই পিঠাবিধ বনাবলৈ মই একেবাৰেই নাজানো। বোলে পিঠাবিধ বনাবলৈ বহুত বেছিয়ে ইজি। কিন্তু আজি মই ফাৰ্ষ্ট টাইম বনাবলৈ গৈ আছোঁ। যদি আপুনি নজনা বস্তু এটাও যদি আপোনাৰ কোনোবা আপোন ব্যক্তি এজন আহি পেলাই কয়হি কেটলি মুখত দিয়া পিঠা বনাব জানানে বাৰু? মই খাই বহুত বেছিয়ে ভাল পাওঁ। বনাবাচোন, তেতিয়া আপোনাৰ নজনা বস্তু এটাও বনাবলৈ মন যাব। বনাই যিমান ভাল লাগিব, খুৱাই তাতকৈ দুগুণ বেছি ভাল লাগে, নহয় জানো? সেই বুলিয়ে আজি কেটলি মুখত দিয়া পিঠা বনাবলৈ গৈছিলোঁ, গম পায়নে? প্ৰচেছ যেনেদৰে কৰিব লাগে ঠিক তেনেদৰেই কৰি গৈছিলোঁ। নজনা বস্তু এটা প্ৰচেছ মতে কৰি যোৱা ভাল। মই পিছে বনাব পাৰিলোঁ নে নোৱাৰিলোঁ বা আপোনালোকৰ কেনেকুৱা লাগিছে? মই বনাব পাৰিলোঁ নে নোৱাৰিলোঁ? পিছে ভিডিঅ'টো চাই যাওকচোন, নিশ্চয় গম পাব বনাব পাৰিলোঁ নে নোৱাৰিলোঁ। এতিয়া ধুনীয়াকৈ লেয়াৰকেইটা দি লৈছোঁ। দুটা লেয়াৰ সকলোতে দিয়া দেখিছোঁ, সেইকাৰণে মই দুটা লেয়াৰ দিছোঁ। নাৰিকল ব্যৱহাৰ কৰিছোঁ আৰু গুড় দি বনাইছোঁ। আপোনালোকে গুড় সলনি চেনিও ব্যৱহাৰ কৰিব পাৰে, কিন্তু এই পিঠাবিধত গুড় দিলে খাবলৈ বেছি ভাল হয়, সেইকাৰণে তেনেদৰে গুড়েই ব্যৱহাৰ কৰিছোঁ। আৰু এইফালে ধুনীয়াকৈ দিছেনে কটৰ ৰুমাল এখন লৈ লৈছোঁ। কটৰ ৰুমালখন লৈ পেলাই ধুনীয়াকৈ বেছি টানি নিদিব, অকণমান হালকাকৈ ৰাখিব। তাৰপিছত কেটলি মুখত দি দিলোঁ। ইমানকণলৈকে ধুনীয়াকৈ হৈ আছে। ফাইনেলি মোৰ দেখিছেনে কেটলি মুখত দিয়া পিঠা হৈ গ'ল আকৌ দেই। পিছে এটাহে বৰ দুখ লাগিলে, গম পায়নে? কি দুখ লাগিলে লাষ্টত কৈ আছোঁ। ৰ'ব, দেখিছে নহয় পিঠাটো খুব ধুনীয়া হৈছে। আপোনালোকক লাষ্টৰ ফিনিচিঙো দেখাই দিওঁ তেনেহ'লে। অৱশেষত দুটাহে পিঠা হ'ল, চব পিঠা ভাঙিলে, গম পায়নে? যি কি নহওক, দুটা যে খুৱাব পাৰিম সেইটোৱে ভাল লাগিছে। পিছে কথা এটা আছে ন, এবাৰ নোৱাৰিলে 100 বাৰ চেষ্টা কৰা। পাছত আকৌ বনাম, তেতিয়া আপোনালোকলৈ ভিডিঅ' আকৌ লৈ আহিম। বাই বাই।